हेलो गुड इवनिंग फ्रेंड्स। आज मैं बनाब गई आसो शुकान माछर तरकारी। आज जाने सकले जे बिहु गल बा माछ मांस खुआ तो इतना घर एकदम माने सब्जी आसे बा माछ मांसो माने इच्छा करले आनिब पारि आनि केने बनाब पारि बाट एकदम इच्छा नाई खाबले तो भाविलो जे घर अकनमान शुकान माछे आसिले भाविलो आलू दिए अकनमान अलप थुपथुपियाके बनाओ। तो आज मैं शुकान माछ बनाबर कारण केराहीत पियाज दी लैसिलो। पियाज दी उठी ताते केঁচা जलकिया फाली दी दुटामान आलू काटी लैसो। जेहेतुके मैं अकले खाम शुकान माछ बाकी मानुहर बारे सब्जी तैयार आछे। तो अकनमान নহৰু तेतेली दी दिसो। নহৰুखिनि जेतिया भालके भजा भजा हब भजा भजा गंध ओलोৱাৰ पिছত ताते अकनमान निमख आरु हालधि दी দিব লাগিব। চাই থাককচোন ভিডিঅ'ত মই কেনেকৈ বনাইছো। কেতিয়াবা আপোনাৰ মানে এনেকেও খাই ভাল লাগে। যেহেতুকে আপোনাৰ শুকান মাছ সকলোৱে খায় নে নাখায় মই নাজানো, কিন্তু মই বহুত ভাল পাওঁ এনেকৈ আলু দি বনাই খাই। এয়া দেখিছেনে শুকান মাছ অকণমান আছিলে দুটা দি দিছোঁ। যেহেতুকে 4টা আলু দিছিলোঁ মিডিয়াম সাইজৰ শুকান মাছখিনি ইয়াতে দি দিলোঁ ভাজি থকা আলুখিনিতে। তো শুকান মাছ যিটো ভাজা ভাজা চেণ্ট এটা ওলাব নহৰুৰ সৈতে মিল সেইটো আপোনাৰ ধুনীয়া এটা চেণ্ট ওলাব। তাৰপিছত ইয়াতে আমি পানী দি দিম অকণমান। পানীটো দিয়ালৈকে আমি ভালকৈ ভাজি ল'ম। ভাজি ভাজি লৈ হোৱাৰ পিছত অকণমান পানী দি দিছোঁ যাতে বস্তুটো সিজে ধুনীয়াকৈ। এতিয়া আপোনাৰ বহুতে শুকান মাছ নাখায় বাট মই কিন্তু বিভিন্ন ধৰণে ট্ৰাই কৰি বনাওঁ। যেহেতুকে আমাৰ ঘৰত একজনে নাখায়, মোৰ হাজবেণ্ডে অকল নাখায়। চ' মই কি কৰিলোঁ আজি ভাবিলোঁ অকণমান আলু দি বনাওঁ, আলু দিও খাই ভাল লাগে। চ' এইটো দেখিছেনে মাছটো, এইটো আপোনাৰ মাছ হয়, আপোনাৰ চেপেটা টাইপৰ এটা শুকান মাছ পোৱা যায়। কিন্তু আলু দি বনালে বহুত ভাল লাগে। আপোনালোকেও এনেকৈ মই বনোৱা ধৰণে খাই চাবচোন। চিম্পলকৈ বনালে হ'ল, একো নালাগে। কেতিয়াবা অকণমান ধৰক মাছ বা মাংসৰ পৰা অলপমান বেলেগ কিবা বস্তু খাব মন যায়। চ' মই কি কৰোঁ পাপৰ তৰকাৰী বনাওঁ বা এনে শুকান মাছৰ আলু দি কেনে বনাওঁ। চ' এনেকুৱা বাচ্চাবোৰেতো নাখায়। তো ল'ৰাটোৰ কাৰণে এটা কণী অমিতা আলু এইবিলাক ভাতত দি দিছোঁ, দালি চালিটো আছে। চ' আজিলৈ আমি এনেকৈয়ে খাম আৰু হালধি দি দিছোঁ দেই ফ্ৰেণ্ডছসকল। হালধিটো মই আগতে কৈ দিছিলোঁ, হালধিটো মই লাষ্টত দিলোঁ আচলতে। মানে ভিডিঅ'টো যেতিয়া কৰিছিলোঁ তেতিয়া মানে ভইচ অভাৰটো কৰা নাছিলোঁ, লাষ্টত কৰিলোঁ। চ' এতিয়া মই ভালকৈ ভজা ভজা কৰি একদম ফাইনেল যিটো পানী থাকে মানে পূৰা জুলীয়াকৈ নবনাওঁ বস্তুটো। অকণমান পানী দি দিওঁ, দি কেনে যাতে মিডিয়াম মানে পানীখিনি থাকে আৰু। চ' অকণমান শুহিবতো, তো ভালকৈ লৰাই দিছোঁ যাতে কেৰাহীত লাগি থকা মছলা একচুৱেলি দিয়া নাই, বাট এই নহৰু আৰু মানে হালধি নিমখ মিক্স হৈ কেনে আলুটো অকণমান বইল হৈ কেনে যিটো লাগি যায় কেৰাহীত ধৰে, চ' সেইটো দিছিলোঁ। চ' সেইটো পানী দিয়া হোৱাৰ পিছত অকণমান উতলিবলৈ দিম। মই উতলি গৈছে, ঢাকনিখন মাৰি দিছিলোঁ মই, উতলি কেনে পানীটো অকণমান শুকাই গৈছে। জাষ্ট এটা হালকাকৈ আছে, জোল দিয়া নাই মই একচুৱেলি। যিহেতুকে দালিখন আছে, দালিটো থাকেই বাৰু জানেই, এইটো সকলোৰে থাকেই দালিখন। চ' মই লৰাই দিছোঁ। এয়া দেখিছেনে খুব ধুনীয়া লাগিছে খাবলৈও খুব ধুনীয়া হৈছিলে জানেনে ফ্ৰেণ্ডছসকল। আজিলৈ মানে নেক্সট এটা ভিডিঅ'লৈ অতি সোনকালে